আখেরি মোনাজাতত আকবর শরীফ সাহেবে দোয়া করেছে বিশ্ব শান্তির ভাবে, আমার দেশের উন্নতির ভাবে, দেশের শান্তির ভাবে দোয়া করেছে। আর বিশাল এই ইজতেমাত প্রায় 2 লাখের অধিক মানুষ সমবেত হয়েছিল। 3 দিন ধরা এই ইজতেমা হয়েছে, শান্তিপূর্ণভাবে হয়েছে। আর ইয়াত সর্বপ্রকার নিশা, মদ, ভাং ইত্যাদি বর্জন করার কারণে আহ্বান করেছে। সকলো জাতীয় মিলিজুলি থাকার কারণে আহ্বান করেছে। নামনি অসমৰ 12টা জিলালৈ যিটো আমাৰ ইজতেমা হৈ গ'ল, সেই ইজতেমাত প্ৰায় আমাৰ 2 লাখৰ মানুহ হৈছে। আৰু সেই ইজতেমাত আমাৰ হেৰিৰ পৰা আকবৰ শরীফ নাদেবী আৰু আমাৰ রফিক কাছিমি সাহেব, তেওঁলোকে আমাৰ মাজত বহুত ভাল বক্তব্য ৰাখিছে। আমাৰ মানুহে যাতে মানে সেই ড্ৰাগছৰ পৰা, মদৰ পৰা, বিভিন্ন নিশাৰ পৰা যাতে মানে ৰক্ষা পায়, তাৰ কাৰণে আমাক সকলোকে মানে নিৰ্দেশ দিছে যে আমাৰ সমাজৰ ভিতৰত যাতে কোনো মানুহে মদ, ড্ৰাগছ এইবিলাক নাখায়, তাৰ কাৰণে ভাল কথা কৈছে। আমাৰ ইছলাম শান্তিৰ ধৰ্মৰ কথা কৈছে। আৰু আমাক প্ৰত্যেক জাতি মিলিজুলি থাকিবলৈ উপদেশ দিছে। যাৰ পিছত একে মানুহ, যাৰ যাৰ ধৰ্ম সিহে বজাই ৰাখিব। গতিকে আমাৰ যিহেতু পক্ষী আমি আমাৰ ভাৰতবৰ্ষত আমি বিভিন্ন জাতিৰ বসবাস, গতিকে আমি গোটেই মিলিজুলি থাকিম বুলি কৈছে। আসসালামু আলাইকুম। আমি আজি আমার নামনি অসম ভিত্তিত 3 দিনীয়া তবলিগী ইজতেমাৰ অন্তিম দিন। আজি 10টা বজাত দোয়া হল। আৰু এই দোয়া বিশ্ব শান্তিৰ বাবে, আৰু এই দোয়া বিশ্ব মানৱ জাতিৰ বাবে, যাতে আল্লাহ ৰব্বুল আলামিনৰ ওচৰত আমি মাপ পাওঁ আৰু আখিৰাতৰ দিন আমি মুক্তি পাওঁ, জান্নাত নসিব হয়। মুখ্য উদ্দেশ্য এইটো লৈ আমাৰ আজি দোয়া হল। আৰু বিশ্ব শান্তি বজাই থাকে, বৰ্তি থাকে, বিভিন্ন জাতি প্ৰজাতি বিভিন্ন দেশৰ লগত শান্তি সম্প্ৰীতি অটুট থাকে। এই সম্পৰ্কে আমাৰ সমূহীয়া দোয়া আজি অনুষ্ঠিত হ'ল। এই অন্তিম দিনত আমাৰ আখিৰি মোনাজাত হৈ গ'ল। এই মোনাজাতত আমি বিশ্ব শান্তিৰ বাবে এটা আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল, বিশেষকৈ সমাজৰ পৰা ড্ৰাগছ, দুৰ্নীতি, জুৱা ইত্যাদি বন্ধ কৰাটোৱে আমাৰ মূল টাৰ্গেট আছিল। এইটোৱে বিশেষকৈ এই কাৰ্যসূচীত আলোচনা হৈছে। লগে লগে মই এটা কথা কৈ যাওঁ, আমি কৰ্তৃপক্ষ বা আমি যিখিনি মেনেজিং কমিটি আছিলোঁ বা এই অনুষ্ঠানটোৰ পতাৰ ক্ষেত্ৰত যিখিনি মানুহ আমি শ্ৰম দিছিলোঁ, কৰিবলৈ গৈ আমি ক'ৰবাত হয়তো ভুল, ক'ৰবাত কিবা হৈ গৈছে। কিন্তু এইটো আমাৰ সান্তনা তেতিয়াহে আমি পাম যেতিয়া সৰ্বসাধাৰণ ৰাইজে ক'ব যে নাই সব ঠিক হৈছে, সুন্দৰকৈ হৈছে। কিন্তু ধন্যবাদ দিছোঁ, সমূহ ৰাইজে আমাক সকলো ধৰণৰ সহায় সহযোগিতা কৰিছে। সকলো ধৰণৰ বুলি ক'লে ইয়াত আৰু সীমা নাই। গতিকে আমি সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞ। আশা কৰোঁ আমাৰ প্ৰতি তেখেতসকলৰ দোৱা থাকিব। আকাবিৰিনসকলৰ পৰাও আমি যথেষ্ট সঁহাৰি পাইছোঁ, তেখেতসকলেও আনন্দিত হৈছে বুলি আমি খবৰ পাইছোঁ। এইটোৱে আমাৰ শান্তি। এইখিনি আল্লাহৰ ওচৰত আমি দোৱা ৰাখিছোঁ যে আল্লাহ আমাৰ যিখিনি মানুহ শ্ৰম দিলে সকলোকে শান্তিত ৰাখক, সকলোকে দীৰ্ঘজীৱী কৰক। ইয়াৰ যোগেদি মই এইখিনি আহ্বান আল্লাহৰ প্ৰতি অনুৰোধ ৰাখিছোঁ। আজি আমাৰ অন্তিম দিনত আখৰি দোৱা হৈ গ'ল আৰু প্ৰশাসনৰ পৰা আমি ভাল সুবিধা পাইছোঁ। পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি মানে ইজতেমা শেষলৈকে তেওঁলোকে যথেষ্ট আমাক মানে সহায় কৰিছে। পাব্লিক হেল্থৰ পৰা তেওঁলোকে সহায় কৰিছে, অগ্নি নিৰ্বাপক বাহিনীয়ে সহায় কৰিছে, আৰক্ষী প্ৰশাসনে আমাক যথেষ্ট সহায় কৰিছে। আৰক্ষী অধীক্ষক মহোদয়ে যাতে আমাৰ খবৰ লৈছে আৰু বিভিন্ন তলতে যিবিলাক মানে পুলিচ প্ৰশাসনৰ মানুহ আছিল, বিষয়া আছিল, তেওঁলোকে সদায় আমাৰ খবৰ লৈছে, আমাৰ লগত সদায় যোগাযোগ ৰাখিছে, বিভিন্ন পৰামৰ্শ দিছে। তেখেতসকলে আমি এটা আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক সুবিধা দিয়াৰ কাৰণে।